हेलो एवरीवन সকলোকে নমস্কাৰ জনাইছো কেতিয়াবা আমাৰ বহু দৌৰাদৌৰি লাগে নহয়নে সো এইখিনি সময়ত সোনকালে কৰিব পাৰিলে ৰক্ষা পৰো আৰু তো সেই উপলক্ষে মই আজি এটা নিছলা মাছৰ ৰেচিপি লৈ আহিছো তো ইয়াতে মই দুটা পিয়াজ দুটা বিলাহী অকণমান ধনিয়া আৰু কেইটুকুৰমান নহৰু এনেকে মিক্সাৰ গ্ৰাইণ্ডাৰত পিছি লৈছো জলকীয়া 3টা মান দিছো তো গোটেইখিনি মই পিছি লৈছো দেখিছেনে এনেকে তাৰ পিছত কেৰাহী এটাত তেল গৰম হোৱাৰ পিছত এই পিয়াজ নহৰু আৰু জলকীয়া যে একেলগে গ্ৰাইণ্ডাৰত পিছি লৈছিলো হেয়া মই দি দিলো অকমান ৰঙা হোৱালৈকে অলপমান লৰাই থাকিব লাগিব তাৰ পিছত নিজৰ সোৱাদ অনুসৰি নিমখ হালধি আৰু জিৰা পাউডাৰ এনেকে দি লৈছো আৰু অকমান গুড়া জলকীয়া দি দিছো দি কেনে অকমান সময় লৰাই লৈছো তাত অকমান মই পানী দি দিছো বাৰু মছলাখিনিত এনেকৈ অকমান পানী দি আকৌ এবাৰ মই এনেকৈ লৰাইছো মানে বহুত সোনকালে হয় তো সেই কাৰণে মই ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো তাৰ পিছত এয়া নিছলা মাছখিনি মই এই মছলাখিনি তেনেকৈ দি দিছো মছলাখিনি যেতিয়া উতল আহিব ধুনিয়াকে এটা সেন্ট ওলাই যাব দেই তাৰ পিছত এনেকৈ মই মাছখিনি দি দিছো দি কেনে আকৌ এবাৰ ভালকে লৰাই লৈছো তাৰ পিছত অলপমান ধৰক 2-3 মিনিট মান অকমান গেছটো বঢ়াই কেনে অলপমান লৰাই ল'ব এনেকুৱা ধুনিয়াকে তাৰ পিছত অলপমান মাছখিনি অলপমান যেতিয়া হেৰি হ'ব উতল আহিব তাৰ পিছত মই এনেকৈ বিলাহীখিনি দি দিছো বিলাহীখিনি দিয়াৰ পিছত মই আকৌ অলপমান লৰাই লৈছো আপুনি মাছখিনি চাই ল'ব অলপমান পানী দিয়াৰ পিছত মাছখিনি যেতিয়া মানে মছলাটো পুৰা মাছত হেৰি হৈ যাব তাৰ পিছত আপোনালোকে বিলাহীখিনি দি দিব বেছি টাইম নালাগে ধৰক 2-3 মিনিট তাৰ পিছত ঢাকনিখন দি কেনে বিলাহীখিনি যেতিয়া অকমান মজি যাব তাৰ পিছত এনেকুৱাকে ৰঙা জলকীয়া দুটামান মই পেলাই দিছো তাৰ মানে তাৰ স্মেল আহে এই স্মেলটোৰ কাৰণে মই জলকীয়া দুটা পেলাই দিছো লাষ্টত তাৰ পিছত এনেকৈ কাটি থোৱা ধনিয়াখিনি যেতিয়া ধুনিয়াকে উতলি আহি গৈছে গোটেইখিনি হহ অৱস্থা ধনিয়াখিনি এনেকৈ দি অলপ সময় 2-3 মিনিট মান এনেকৈ ঢাকি থৈছো তাৰ পিছত অকমান লৰাই কেনে এয়া চাওক আমাৰ নিছলা মাছৰ ৰেচিপি ৰেডি হৈ গ'ল বেছি টাইম নালাগে মোৰ হাৰ্ডলি মানে আধা ঘণ্টাৰ ভিতৰত ধুনিয়াকে হৈ গৈছে আৰু গতিকে আপোনালোকেও এনেকৈ ট্ৰাই কৰিব পাৰে কাৰণ কেতিয়াবা বহুত আমাৰ দৌৰাদৌৰি লাগি যায় তো এনেকৈ ধুনিয়াকে ৰেডি কৰি ললো তাৰ পিছত দুপৰীয়া ধুনিয়াকে আমি খাই ললো আজিলৈ বাই বাই